ৱাও কি ধুনীয়া সুন্দৰ পৰিৱেশ আৰু গাইজ ইয়াত আহিলে সময়বোৰ উৰি যায় কেনেকৈনো সময় পাৰ হ'ল গমকে নাপাওঁ Thank you. আৰু গাইজ আমি এতিয়া যাম পাকঘৰলৈকে আৰু ইয়াত কি পায় আপোনালোকক জনাম ইমানেই ধুনীয়া খানা দেখিছেনে আপোনালোকে কেনেকুৱা সজাই দিছে আৰু আপোনালোকক খাই পেলাই জনাম ইয়াৰ খাদ্য আচলতে কেনেকুৱা চলো এভৰিৱান Hello. কি খবৰ ভালে আছো আমি ক'ত গৈ আছো তোমাক আজি এটা মোৰ জেগালৈ লৈ গৈ আছো বলা ঠিক আছে কোৱাচোন ক'ত যাম মৰমৰ মোৰ ছাবস্ক্ৰাইবাৰসকল অন্তৰৰ পৰা আপোনালোকক খুব ভাল পাওঁ বাবে এটা সুন্দৰ ধুনীয়া ভিডিঅ' এটা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আজি মই গৈ আছোঁ এটা সুন্দৰ জেগাত সেই জেগাত গৈহে আপোনালোকক দেখাব পাৰিম সেই জেগাটোনো ক'ত আৰু মইনো ক'ত আছোঁ কম আপোনালোকক তাৰ কাৰণে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব লাগিব ক'ত আছোঁ দেখিব যে এনেকুৱা জেগাত এটা ধুনীয়া জেগা আছে গাইজ সোমাইছোঁ আৰু জেগালৈকে এয়া দেখিছেনে আপোনালোকে এয়া চাইনবৰ্ড দেখিছে আপোনালোকক ওচৰৰ পৰা দেখুৱাম চাইনবৰ্ডটো কি লিখা আছে আৰু ক'লৈ আহিছোঁ আৰু বৰ্তমান মই ক'ত আছোঁ গাইজ মই ফাইনেলি পালোঁ এতিয়া কাকৈ ইক' ৰিট্ৰেটলৈকে আৰু আপোনালোকে দেখিছেনে এই কাকৈ ইক' ৰিট্ৰেট ক'ত আছে আপোনালোকক জনাওঁ এতিয়া গাইজ মই প্ৰথমবাৰ কাকৈ ইক'লৈকে আহিছোঁ আৰু এইটো ক'ত আছে বুলি ক'লে আপোনালোকক জনাওঁ এতিয়া এয়া আছে লখিমপুৰ আৰু অৰুণাচল বৰ্ডাৰত আছে নতুনকৈ খুলিছে কাকৈ ইক' ৰিট্ৰেটটো গতিকে আজি ফাৰ্ষ্ট টাইম আহিছোঁ বহুত ডাঙৰ এটা ফিচাৰী আছে বৰ্ড আছে আপোনালোকে চাওকচোন ইয়াতে বহুত মানে টাইম স্পেণ্ড কৰিব পাৰিব আপোনালোকৰ ফেমিলিৰ লগত আহক বহুত মানে বুকিং কৰিব পাৰে ধুনীয়াকৈ মানে আৰু গাইজ আপোনালোকে থাকিম বুলি ক'লে খুব ধুনীয়াকৈ থাকিব পাৰিব ইয়াত টেন আছে নিশ্চিন্ত মানে নিজৰ ফেমিলিক লৈ ল'ৰা ছোৱালীক ইয়াতে ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব আপোনজনক লৈ আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰিব ভাল হ'ব দাদা অৰুণাচল বৰ্ডাৰ আছেতো এইটো অৰুণাচল বৰ্ডাৰ ন বঢ়িয়া আৰু দাদা আপুনি প্লেনিংটো কওক আপুনি ইমান লখিমপুৰৰ পৰা অলপ আঁতৰত ইমান এটা ধুনীয়া এটা কনচেপ্ট কেনেকৈ আপোনাৰ ইয়াতে মানে কথা আছে এনেকুৱা তোমাৰ ইয়াতে মানুহে বেদখল কৰি ৰাখিছিলে এইটো যিটো বাউণ্ডাৰী দেখিছা প্ৰায় 40,000 মানুহ বেদখল কৰি ৰাখিছিলে কি মানুহ হয় এইটো এইখিনি মানে সন্দেহযুক্ত ব্যক্তি আৰু তেওঁলোকে বেদখল কৰি ৰাখিছিলে তাৰপিছত আমি তেতিয়া মই যুৱ ছাত্ৰ পৰিষদৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ডিষ্ট্ৰিক্টত তেতিয়া মোৰ চকুত পৰিছিলে তেতিয়া এইখিনি ইলেকশ্যন কৰাই মেলি এইখিনি অন্তত এতিয়া অৰুণাচল বৰ্ডাৰ যিহেতু আমাৰ ওচৰত আপোনালোকে সকলোৱে জানে অৰুণাচল আৰু অসমৰ মাজত বৰ্ডাৰক লৈ অলপ ক্লেছ লাগি থাকে সেই একে বস্তুটো আমাৰ ইয়াতো আছিলে কিন্তু আমি ইয়াত লোৱাৰ পিছত মোটামুটি সেই বস্তুখিনি শান্তি হৈ আছে যিহেতু অৰুণাচলৰ মানুহখিনিৰ লগতো মোৰ এটা সুসম্পৰ্ক আছে তেওঁলোকৰ লিডাৰবিলাকৰ লগত আমি দুটা অৰুণাচল আছাম আমি মিলিবই লাগিব কাৰণ আমি এটা ইটো সিটো সিপিটি নহয় জানো ককাই ভাই নিচিনাকৈ আমি থাকিব লাগিব গতিকে ইমান এটা ধুনীয়া কনচেপ্ট দাদাৰ মানে বহুত উন্নতি হওক দাদাক কংগ্ৰেচুলেশ্যন বহুত ভাল লাগিছে ইয়াত আহি খুবেই ভাল লাগিছে আৰু আপোনালোকে আহক গাইজ আপোনালোকে গম পালেই নহয় এতিয়া মই আছোঁ কাকৈ ইক' ৰিট্ৰেটত আৰু গাইজ যোৱাকালি মোৰ প্ৰগ্ৰেম আছিলে প্ৰত্যেকবাৰে মই যেতিয়া ঘৰলৈ যাওঁ অহা যোৱা কৰোঁ যেতিয়া লখিমপুৰ পাৰ হৈ যায় কিন্তু লখিমপুৰক মই ভালকৈ এক্সপ্ল'ৰ কৰা নাই আজি গম পালোঁ এই নতুন ইক' ৰিজৰ্টলৈকে আহি সঁচাকৈয়ে খুবেই ভাল লাগিলে কাকৈ ইক' ৰিজৰ্ট আৰু আপোনালোকেও আহক এইখিনিলৈকে আৰু ইয়াতে সম্পূৰ্ণ থাকিবলৈ আপোনালোকৰ সুবিধা আছে আৰু গাইজ এতিয়া যাওঁ মই ডাইনিঙলৈকে ৰেষ্টুৰেণ্টলৈকে গতিকে ইয়াৰ স্পেচিয়েল থালি কি আপোনালোকক জনাম গাইজ এয়া হৈছে কাকৈ ইক' ৰিট্ৰেটৰ স্পেচিয়েল থালি বহুত মাংস আৰু শাক চব্জিৰে ভৰা এটা ডাঙৰ থালি হয় এইটো একমাত্ৰ 699ত এই থালিখন 3জন মানুহে খাব পাৰিব গতিকে আজি মই জুতি ল'ম আপোনালোকক জনাম
গাইজ ইমান টেষ্টি ইমান ধুনীয়া থলুৱা খাদ্য আৰু আপোনালোকে 699 টকাত এটা থালিৰ দাম আৰু এই থালি 3জন মানুহ খায়ো শেষ কৰিব নোৱাৰোঁ ইমান স্পেচিয়েল থালিত বিধে বিধে শাক চব্জি আৰু বিধে বিধে মাছ মাংস বনোৱা থাকে গতিকে ইমান খাইছোঁ ইমান টেষ্টি লাগিছে আজি খুবেই বেছিকৈ খাই দিছোঁ সঁচাকৈয়ে ক'ব লাগিব খাদ্য ইমান স্পেচিয়েল ইয়াতে বহুত ধুনীয়া খাদ্য আজি ইমান খালোঁ দেখিছেনে আপোনালোকে সকলো খানা মই ফিনিছ কৰি দিলোঁ ইমান ধুনীয়া খানা আমি শেষ কৰি দিলোঁ